পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই আফ্ৰিন আলফাজ আৰু আপোনালোকে চাই আছে প্লে এণ্ড ফুড ইউটিউব চেনেল। আপোনালোকে প্ৰায় মোক সুধি থাকে মই গুৱাহাটীত খালে যে হালাল হয় নে নহয় বা তো সেইকাৰণে মই আজি বিচাৰি বহুত বিচাৰি আহি গলো এয়া সুফি কিচেন। ইয়াতে সব হালাল আপোনালোকে বাৰু তাৰমানে আৰু ইমান ধুনীয়া ধুনীয়া ডিছবিলাক আপোনালোকে দেখা পাইছে একদম পুৰা মানে ইছলামিক তৰিকাত এইটো বহিছো। এইটো মানে মন্দি বুলি কয় চাগে হয়নে? মন্দি আছে, দাদাহঁত আছে এইফালে। দাদাহঁতে বহুতখিনি হেল্প কৰিছে, পুৰা আহিবৰ পৰা পুৰা সজাই আছে ধুনীয়া ধুনীয়াকে। আৰু মোৰ মানে জিভাৰ পানী থকা নাই, কোনটো খাওঁ কোনটো নাখাওঁ এনেকুৱা হৈ গৈছে। আৰু এই ষ্টাইলটো যিটো ষ্টাইল এইটো গুৱাহাটীত ক'ত আছে আৰু মই নাজানো, কিন্তু মই এইখন প্ৰথম দেখিছোঁ। খুব বেছি ভাল লাগিছে এই ষ্টাইলটো, একদম এটা মোগলী ষ্টাইল। আৰু আমাৰ যিটো ইছলামিক তাৰিকাত আমি এনেকৈ বহি খাব লাগে। আৰু এইটো এনেকৈ যে আমি তলত বহি যে খাব লাগে, এইটো এটা তাৰমানে আমাৰ চায়েন্সৰ লগত ৰিলেট কৰে এই বস্তুটো। তো বহুত বেছি ভাল লাগে। আৰু আপোনালোকে হয়তো জানে বহুতে যে তলত বহি কিয় খাব লাগে, আমাৰ হেল্থৰ কাৰণে বহুত ভাল। এতিয়া কথা নকওঁ, একফালৰ পৰা দেখাই দিছোঁ। এয়া এইখন দাদা আছে, দাদাই মোক কৈ থাকিব কোনটো কি হয়। এইটো কি আছিলে? এইটো বাহুবলী থালি। দাদা আপুনি অলপ আহি যাওক ওচৰত, এইটো আমাৰ বহক, আপুনি বহি লওক। আৰু দাদাই হাতত এই পইচা লৈয়ে আছে, এই পইচা দেখা পাইছে। তাৰমানে পইচা কিয় লৈছে দাদাই ক'ব। এইটো আমাৰ বাহুবলী থালি হয়। এইটো আমাৰ 15 মিনিট টাইম থাকে আৰু প্ৰাইচ থাকে 1300 টকা। এইটো যদি আপুনি যেতিয়া খাই কিনে 15 মিনিটৰ ভিতৰত, তেতিয়া লগত 4000 টকা আৰু এইটো স্মাৰ্ট ৱাটচ পাব। আৰু ফুড কষ্ট একো দিব নালাগে, এইটো গোটেই ফ্ৰী হৈ যাব। বঢ়িয়া। এই থালিখনৰ প্ৰাইচটো এনে কিমান? 1300 টকা। 1300 টকাত এইখন এখন বাহুবলী থালি। আৰু এই বাহুবলী থালিত আপোনালোকে বিৰিয়ানীত পাব, অকণমান ভাত আছে, তাৰপিছত লগতে দুখন বাটাৰ নান আছে, এইটো আছে ৰাইতা আছে, এইটো ভুনা মাংস, লিভাৰ, মগজ, কিমা, তন্দুৰী চিকেন, কোফতা। এই গোটেইখিনি যদি আপোনালোকে 15 মিনিটত খাব পাৰে, তেনেহ'লে আপোনালোকে এইটো স্মাৰ্ট ৱাটচ ৰেডি কৰি থৈ দিছে, লগত 4000 টকা। এইখিনিতো আজি ময়ে লৈ যাম, ন' টেনশ্যন, ময়ে লৈ যাম, কাৰণ মই খোৱাত বহুত ভাল, আপোনালোকে জানে। বাকী আহিছোঁ এই পিনৰ মানে এইখিনি দেখাইছোঁ, এইখিনি ষ্টাৰ্টাৰখিনি। ইয়াতে কি আছে এইকেইটা ফ্লেভাৰ? মজিটো হয়, এইটো ব্লু মজিটো, গ্ৰীণ ফ্লেভাৰ, অৰেঞ্জ, লেমন চ'ডা। আৰু এয়া আছে ফ্ৰাই ম'ম'। এইটো ফ্ৰাই ম'ম' আছে, তন্দুৰী ম'ম' আছে, আৰু আমাৰ এইটো কুৰকুৰি ম'ম' আছে, আৰু এইটো নৰ্মেল ম'ম', ফ্ৰাই ম'ম' আৰু তন্দুৰী ম'ম'। লগতে আছে এয়া ফ্ৰাইড ৰাইচ, স্পেচিয়েল ফ্ৰাইড ৰাইচ, মিট, বিফ, পনীৰ, তিনিটা পাই ইয়াত স্পেচিয়েল ফ্ৰাইড ৰাইচ। মিট, চিকেন আৰু চবখিনি আছে ইয়াতে। পনীৰো আছে ইয়াত। বঢ়িয়া একদম। মানে এইটো মানে হেৰি আৰু কি বুলি ক'ব পাৰি, এইটো সোনেকা সুহাগা মানে। আৰু এইটো ইয়াতে চবখিনি আছে। আৰু এইকেইটা বস্তু কিন্তু বিৰাট, মানে মই ভিডিঅ' শ্বুট কৰাৰ আগতে অলপমান খাই লৈছিলোঁ, এইটো থাকিব নোৱাৰিলোঁ, ইমান ধুনীয়া এটা স্মেল। আৰু এই বিৰিয়ানীকেইটাৰ মানে স্মেল যিটো নাকত লাগি আছে ন, এইটো একদম ইউনিক। মই এনেকুৱা বিৰিয়ানী স্মেলটো মই পোৱাই নাছিলোঁ ক'তো। বিৰিয়ানী বহুত খাইছোঁ, স্মেলটো যিটো কি ক'ম। এইটো ক্ষীৰ ন, ফিৰঙি হয়। এইটো ফিৰঙিটো ইমান টেষ্টি আছিল খাই কেনে, মানে ফিৰঙি যেন লাগাই নাই একদম। কিবা এনে মই নৰ্মেলি ফিৰঙি মই বেছি ভাল নাপাওঁ। এইটো আমাৰ জাফৰানী ফিৰঙি হয়, আমাৰ এই স্পেচিয়েলিটি এইটো বেছি কি হয়। মানে জাফৰানী ফিৰঙি। আৰু লগতে এইটো ক্ষীৰ হয়। এইটো ধুনীয়াকৈ বঢ়িয়াকৈ বনাইছে। আৰু এই ষ্টাইলকেইটা মোৰ বহুত বেছি ভাল লাগিছে। এইটো দেখা পাইছে মাটিৰ মাতকাত দিয়া হৈছে, মাটিৰ বাতি। এই ষ্টাইলটো কি কিউট লাগিছে, দেখা পাইছেনে? মজা লাগিছে। আৰু লগতে আছে এইপিনে মিট। মই ভালকৈ বহি লৈছোঁ, মানে ইমান দীঘলকৈ হৈছে ন, মই মানে ভালকৈ বহিবই পৰা নাই। এইটো আছে স্পেচিয়েল মিট ৰোল, আৰু এইটো আছে চিকেন ৰোল। আৰু এইখিনি তন্দুৰী চিকেন হয়, এইটো তন্দুৰী চিকেন, আফগানী চিকেন, বিহাৰী কাবাব, কাটি কাবাব। তো এতিয়া শুৰু হৈ যায় নেকি? এতিয়া বিছমিল্লাহ কৰোঁ। আৰু প্ৰথমতে মই ভাতৰ পৰা আৰম্ভ কৰিব লাগে ন। ফ্ৰাইড ৰাইচ, স্পেচিয়েল ফ্ৰাইড ৰাইচ। বঢ়িয়া, মজা। এতিয়া মই ট্ৰাই কৰিম এয়া চিকেন তন্দুৰীটো অকণমান ট্ৰাই কৰি ইয়াতে ডিপ কৰিছোঁ বঢ়িয়াকৈ।
যিটো এটা যে ফ্লেভাৰ আহে তন্দুৰীত সেই ফ্লেভাৰটো আহি আছে মানে খৰিচা টাইপৰ টেষ্টি মজা এতিয়া মই ট্ৰাই কৰিম ম'ম' প্ৰথমতে মই ফ্ৰাইড ম'ম'য়ে এটা ট্ৰাই কৰিছোঁ অকণমান ডিপ কৰি লৈছোঁ ইয়াতে বঢ়িয়াকৈ চাওক কেনেকুৱা টেষ্টি যেন লাগিছে দূৰৰ পৰাই ৱাও have no words বঢ়িয়া ইয়াৰ পৰা মই আৰু এটা ট্ৰাই কৰিম তন্দুৰী ম'ম'টো এনেকৈ চচত ডিপ কৰিব লাগে তন্দুৰী ম'ম' অকণমান চচত ডিপ কৰিছোঁ তাৰপিছত মই ট্ৰাই কৰিছোঁ এইটো লেমন চ'ডা গোটেইকেইটা বস্তুৰে কিবা মানে ইউনিক টেষ্ট চাগে এইটো চব ফিৰিঙি আছে এটা বেলেগ ফিৰিঙি এইটো বাতিটো দেখিয়ে মানে খাব মন যায় ৱাও এইটো কেশৰী দি বনোৱা হৈছে কেশৰ এটা স্মেল আহি আছে এতিয়া মই ট্ৰাই কৰিম আফগানী তন্দুৰী দূৰৰ পৰাই এই গোন্ধ নাকত লাগি আছে এতিয়া লৈছোঁ বিহাৰী কাবাবটো অকণমান এনেকৈ ডিপ কৰিছোঁ এয়া চাওক বিহাৰী কাবাব এতিয়া মই উঠাইছোঁ ৰোল এটা আছে চিকেন ৰোল আৰু এটা আছে মিট ৰোল মই মিঠা যেহেতুকে বহুত বেছি ভাল পাওঁ তো এইটো সবচে বেছি টেষ্টি লাগিছিলে জহা চাউলৰ ক্ষীৰ আছিলে এইটো আৰু ইয়াৰে খানাবিলাকৰ প্ৰাইজো বহুত কম দাম আছিল একদম বেলেগ ৰেষ্টুৰেণ্টতকৈও মই বহুতখিনি কম দেখিছোঁ মেনুৰ প্ৰাইচ মই আপোনালোকক কম কিন্তু তাৰে আগতে মই আপোনালোকক এয়া এম্বিয়েন্সটো অকণমান দেখাই দিছোঁ ভিতৰত ইমান ধুনীয়া একদম পাকিস্তানী ষ্টাইলত এয়া চাওকচোন ইমান ভাল লাগিছে মানে এতিয়া মই মেনুখন দেখাই দিছোঁ ইমান কম দাম এয়া দেখা পাইছে ষ্টাৰ্টিং প্ৰাইচ কোফতা মাত্ৰ 30 টকা কাটি কাবাব 120 টকা টেঙা মাছ 120 টকা এনেকুৱা ধৰণে আৰু কেইটামান স্পেশালিটি আছে ইয়াতে আপোনালোকে জাম্বো থালি পাব মাত্ৰ 700 টকা 10 মিনিটত যদি খাই শেষ কৰিব পাৰে উইনাৰে পাব 1000 টকা লগতে এটা ডিজিটেল ৱাচ আৰু লগতে বাহুবালী থালিখনো আছে বাহুবালী থালিখনৰ উইনাৰ হলে 4000 টকা লগতে এটা স্মাৰ্ট ৱাচ আৰু ইয়াতে জুম্মা স্পেশালো আছে জুম্মা স্পেশালখিনি মই দেখাই দিছোঁ লগতে বিৰিয়ানী নান সকলোবোৰ ইয়াতে আছে লগতে হোম ডেলিভাৰী কৰিব পাৰে হোম ডেলিভাৰীৰ এটা স্পেশালিটি আছে যদি আপোনালোকে 3 কিলোমিটাৰৰ ভিতৰত ঘৰ হয় তেনেহলে ফ্ৰী হোম ডেলিভাৰী হৈ যায় এতিয়া মই ভিতৰৰ এয়া এম্বিয়েন্সটো দেখাই দিছোঁ দেখা পাইছে ডাইনিং হলো আছে ইয়াতে আপোনালোকে বাৰ্থডে হওক যিকোনো আপোনালোকৰ অকেজন হওক সেলিব্ৰেট কৰিব পাৰে লগতে ইয়াতে এইটো মন্ডি ষ্টাইলত আপোনালোকে তলত বহিও খাব পাৰে সুফি কিচেনৰ আৰু এটা স্পেশালিটি আছে যে ইয়াতে হ্যাপি আৱাৰ্স বুলি এটা সিস্টেম আছে হ্যাপি আৱাৰ্সত যদি আপোনালোকে আহে তেনেহলে আপ টু 20% ডিসকাউন্ট পাই যাব আৰু হ্যাপি আৱাৰ্সটো হৈছে 3:30 PM ৰ পৰা 6:30 PM লৈকে এতিয়া মই অকণমান তন্দুৰী কিচেনটোৰ ফালে আহিছোঁ ইয়াতে বঢ়িয়াকৈ ধুনীয়াকৈ একদম হাইজিন মেইনটেইন কৰি বনাই আছে দাদা ইয়াতে কি বনাই আছে তন্দুৰী ম'ম' এইটো হৈ আছে তন্দুৰী ম'ম' ইয়াতে গ্ৰিল আৰু তন্দুৰ আইটেমখিনি বনাবৰ কাৰণে এখন তন্দুৰী চুলা আছে বাৰ্নাৰ এখন আছে আৰু এইপিনে ষ্টিকবিলাকত লগাই থৈ দিছে বিহাৰী কাবাব কাটি কাবাব চিক কাবাব লগতে ইয়াত তন্দুৰী আৰু লগতে আফগানী তন্দুৰী একদম এফৰ্ডেবল প্ৰাইজত আৰু এফালে আকবৰদা আছে এই ৰেষ্টুৰেণ্টৰ অনাৰ্ছ ওয়ালাইকুম সালাম আৰু এই ৰেষ্টুৰেণ্টখনৰ আপোনাক মই সুধিছোঁ ৰেষ্টুৰেণ্টখনৰ নামটো সুফি কিয় হ'ল
ৰেষ্টুৰেণ্টৰ নামটো চুফি ৰাখিলোঁ মানে চুফিটো যিহেতু আমাৰ ইছলামিক এটা ডেন্স বা কালচাৰৰ ওপৰত যিহেতু এটা নাম আছে তো ৰেষ্টুৰেণ্টখন আমাৰ ইছলামিক টাইপৰ বনালোঁ তো সেইকাৰণে নামটো লৈ ৰাখিছোঁ চুফি হ'ল আৰু থিমটো যিহেতুকে ইছলামিক ইছলামিকে ৰাখিছোঁ এইখন এইটো দেখিছে চুফি কিটচেন ৰেষ্টুৰেণ্টখনৰ আপোনালোকে এড্ৰেছটো উলিয়াবলৈ বহুত সহজ এয়া গুৱাহাটী হাতীগাঁও সিজুবাৰীৰ ঈদগাহ ৰোডেদি সোমাই আহি মাইৰা মোবাইলছ পাব আৰু মাইৰা মোবাইলছৰ অপজিট ছাইডতে আছে এয়া লিটিল এঞ্জেলছ স্কুল আৰু তাৰ কাষতে আছে এয়া চুফি কিটচেন গুগল চাৰ্চ কৰিলেও আপোনালোকে পাব চুফি কিটচেন আৰু মোৰ নাম কৈ পেলাই আপোনালোকে ইয়াতে আহিব 10% ডিছকাউণ্ট পাই যাব তেন্তে দেৰি কিয় কৰিছে আজিয়েই আহক চুফি কিটচেন পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈকে সামৰিছোঁ বাই বাই